আজি মই লৈছোঁ নৱবী চেৱৈ বনাবলৈ। ড্ৰাই ফ্ৰুটছ লৈছোঁ, কাজু, কিচমিচ, আলমণ্ড, অখৰোট, নাৰিকল, ঘি, আমুল পাউডাৰ, মিল্ক, কণ্ডেন্স মিল্ক, ইলাইচি পাউডাৰ, কাষ্টাৰ্ড পাউডাৰ, চেৱৈ। এতিয়া মই গেছত কেৰাহীটো বহাই দিলোঁ গৰম হ'বলৈ। কেৰাহী গৰম হৈ গ'ল, মই তাতে 2 চামুচ ঘি দি দিলোঁ। ঘিটো গৰম হোৱাৰ পিছত মই তাতে ড্ৰাই ফ্ৰুটছখিনি দি দিম। এতিয়া ড্ৰাই ফ্ৰুটছখিনি মই ঘিত অকণ ভুনি ল'ম, 2 মিনিটমান ভুনি ল'ম। অকণমান লৰাই থাকিব লাগিব ড্ৰাই ফ্ৰুটছখিনি, নহ'লে এটা ছাইড বেছিকৈ ফ্ৰাই হৈ যাব। ড্ৰাই ফ্ৰুটছখিনি ভুনা হৈ গ'ল, এতিয়া মই নমাই লওঁ। হৈ গ'ল ড্ৰাই ফ্ৰুটছ ফ্ৰাই। এতিয়া মই তাতে নাৰিকলখিনি অকণ ভুনি ল'ম। নাৰিকল ভুনা হৈ গ'ল, ড্ৰাই ফ্ৰুটছ ভুনা হৈ গ'ল গোটেইখিনি। এতিয়া মই তাতে চেৱৈ দি দিম। চেৱৈখিনি অকণমান ঘিৰ লগত মিহলাই লৈ ভালকৈ মিহলাই ল'ম। ঘি অকণ কম হৈছিলে, সেইটো কাৰণে মই আৰু 1 চামুচ ঘি দিলোঁ। এতিয়া মই পাউডাৰ চুগাৰ দি দিছোঁ 2 চামুচ। আমুল পাউডাৰ দিম 2 চামুচ। ইলাইচি পাউডাৰ দিম 1/2 চামুচ। এতিয়া মই চেৱৈখিনি ভুনা হৈ গ'ল, মই এটা ছাইডত ৰাখি গৰম গাখীৰটো ল'লোঁ। গৰম গাখীৰত মই এতিয়া কণ্ডেন্স মিল্ক দি দিম 2 চামুচ। কণ্ডেন্স মিল্কখিনি দি কিনে ভালকৈ মিহলাই লৈ পিছত কাষ্টাৰ্ড পাউডাৰখিনি গৰম গাখীৰত দিলে আকৌ লাম্পছ থাকি যায়, সেইটো কাৰণে মই এক্সট্ৰা বাটি এটাত অকণমান পানী দি মিহলাই লৈছোঁ। সেই মিক্সাৰখিনি মই গৰম গাখীৰত ঢালি দিছোঁ, দি কিনে ভালকৈ লৰাই ল'লোঁ। এতিয়া অকণমান ইলাচি পাউডাৰ দি কিনে আকৌ ভালকৈ মিহলাই ল'লোঁ। এতিয়া মোৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া মোৰ চেৱৈখিনি, ভুনা চেৱৈখিনি বাটি এটাত ধুনীয়াকৈ লেয়াৰ এটা বহাই ল'ম। তাৰ ওপৰত মোৰ বেটাৰখিনি দি দিলোঁ। গাখীৰৰ বেটাৰখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া গাখীৰৰ বেটাৰৰ ওপৰত আকৌ আধাখিনি চেৱৈ থৈ দিছিলোঁ, ভুনা চেৱৈ, সেইখিনি ওপৰত আৰু এটা লেয়াৰ বহাই দিলোঁ।
এতিয়া মোৰ চেৱৰ লেয়াৰটো দিয়া হৈ গ'ল। তাতে মই তাৰ ওপৰত ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ সজাই দিম। এতিয়া চাব কিমান ধুনীয়া লাগে। আপোনালোকেও বনাই খাই চাব, খাই কিনে কমেণ্টত জনাব কেনেকুৱা হৈছে মোৰ ৰেচিপিটো।